নমস্কাৰ আমাৰ কেৰিয়াৰ ৰিজনেন্স ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আজি আপোনালোকৰ আগত লৈ আনিছোঁ মই চেম্পল পেপাৰ 2 নম্বৰ চেম্পল পেপাৰখন যোনখন আমাৰ কেৰিয়াৰ ৰিজনেন্স টিমে আপোনাৰ আহিবলগীয়া যোনটো কম্পিটিটিভ এক্সাম আছে SI এক্সাম আছে তাৰ কাৰণে কটা হৈছিলে সেইখন আপোনালোকৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন বেছ কৰি আৰু যিবিলাক কুৱেশ্যন ধৰক আপোনালোকে আহিব পাৰে মানে যিবিলাক মোষ্ট প্ৰবেবল কুৱেশ্যন আছে সেইবিলাকৰ আপোনাৰ বেছ কৰি এই কুৱেশ্যন পেপাৰখন কটা হৈছিলে আমি অলৰেডি আমাৰ যোনবিলাক ছাবস্ক্ৰাইবাৰ আছে তেওঁলোকক আমি এই পেপাৰখন প্ৰেৰণ কৰিছিলোঁ হোৱাটছআপ যোগেৰে তেওঁলোকক হোৱাটছআপ যোগেৰে কৈছিলোঁ তেওঁলোকে কি কৰিব লাগিছিলে 3 ঘণ্টা সময় আছিলে তেওঁলোকৰ হাতত তেওঁলোকে মোবাইল অফ কৰি তেওঁলোকে নিজৰ সময় লৈ 100টা কুৱেশ্যন কৰিব লাগিছিলে আৰু 100টা কুৱেশ্যন কৰোঁতে আপোনাৰ ধৰক কিমান মাৰ্কছ পাইছে এতিয়া আপোনালোকৰ লগত আমি ডিছকাছ কৰিছোঁ সেইবিলাক মাৰ্কছবিলাক চাই ল'ব সেই মাৰ্কছবিলাক চাই লৈ আপোনালোকে যদি 60 মাৰ্কছৰ ওপৰত পাইছে তেন্তে ঠিকে আছে কাৰণ আমাৰ যিবিলাক ষ্টুডেণ্ট আছে আমাৰ কেৰিয়াৰ ৰিজনেন্স আছে অফলাইন কোচিং চেণ্টাৰৰ যোনবিলাক ষ্টুডেণ্ট আছে তেওঁলোকেও এইখন পেপাৰ কৰিছিলে তেওঁলোকে যোনটো মানে পাইছে আপোনাৰ 60+ যদি আপোনালোকে পাইছে তেতিয়া আপোনালোকে গুড ট্ৰেকতে আছে আৰু প্ৰেক্টিছ কৰি যাওক আপোনালোকৰ মানে আপোনালোকে যিবিলাক আশা কৰিছে সেইটো যাতে পূৰণ হয় ঠিক আছে এতিয়া আমি বেছি কথা নাপাতোঁ আমি প্ৰথমতে কুৱেশ্যন পেপাৰখন ডিছকাছ কৰিবলৈ যাওঁ এই কুৱেশ্যন পেপাৰখন মানে আমাৰ কেৰিয়াৰ ৰিজনেন্স গ্ৰুপে কি কৰে আপোনালোকৰ যোনবিলাক প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাই সেইবিলাক আহিব লগা কুৱেশ্যন পেপাৰ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন চাই আৰু যোনবিলাক প্ৰবেবল কুৱেশ্যন থাকে সেইবিলাকক বেছ কৰি এখন কুৱেশ্যন পেপাৰ তৈয়াৰ কৰা হয় এখন নহয় তেনেকুৱা 5খন 6খন পেপাৰ তৈয়াৰ কৰে আৰু তৈয়াৰ কৰি আপোনালোকৰ আমাৰ ষ্টুডেণ্টবিলাককো আৰু আপোনালোকৰ যোনবিলাক আমাৰ ছাবস্ক্ৰাইবাৰ আছে তেওঁলোককো আমি প্ৰেৰণ কৰোঁ তেওঁলোকে যদি সেই কুৱেশ্যনখন নিজে ছল্ভ কৰে বহুতখিনি সুবিধা হয় যাতে পৰীক্ষাটো দিবলৈ আহিলে কাৰণ কেনেকৈ পৰীক্ষাটো দিব লাগিব সেইটো এটা প্ৰেক্টিছ হৈ যায় সেইটো কাৰণে আমি এতিয়া ডিছকাছ কৰিছোঁ আপোনালোকেও যদি পেপাৰখন আপোনালোকে কৰিব পাৰে আমি ভিডিঅ'ৰ লাষ্টলৈ আপোনালোকেও যদি নতুনকৈ পেপাৰখন ল'ব বিচাৰে আমাৰ পৰা আপোনালোকে কি কৰিব লাগে প্ৰচিডিউৰটো আপোনালোকক কৈ দিম আমাৰ হোৱাটছআপত মেছেজ এটা কৰিলে হ'ল আমি তেতিয়া আপোনালোকক পেপাৰখন দিয়া যাব মই লাষ্টত প্ৰচিডিউৰটো কৈ দিম বাৰু কিন্তু প্ৰথমৰ আগতে আমি পেপাৰখন ডিছকাছ কৰি লওঁ আজি মই এই পেপাৰখনত আছে বেছ কৰি বনাইছিলে আপোনাৰ ছায়েন্সৰ আছিলে পেপাৰখন যেনেকৈ আছে অসমৰ জিকে অসমৰ কাৰেণ্ট এফেয়াৰ্ছৰ পৰা আৰম্ভ কৰি ভাৰতৰ জিকে ভাৰতৰ যোনবিলাক কাৰেণ্ট এফেয়াৰ্ছ হৈ আছে ধৰক জিঅ'গ্ৰাফী হিষ্ট্ৰী পলিটি চব ইনক্লুড কৰা হৈছে ছায়েন্সো ইনক্লুড কৰা হৈছে স্পৰ্টছৰো এটা ইনক্লুড কৰা হৈছে কম্পিউটাৰ ইনক্লুড কৰা হৈছে সেইটো মানে কি নহয় মই এতিয়া কুৱেশ্যন নম্বৰ 52 পৰাই মই ডিছকাছ কৰিম কাৰণ 1 to 52 কুৱেশ্যনটো কি আছে আপোনাৰ মানে 1 to 30 কুৱেশ্যন আছে ৰিজনিং আৰু মেথছৰ ওপৰত আছে বেছ কৰি তাৰপিছত ইংলিছ কুৱেশ্যন আছে কিন্তু সেইবিলাক যদি আপোনালোকক এক্সপ্লেইন কৰি দিব লাগে তেতিয়া মোক ক'ব তেতিয়া মই এক্সপ্লেইন কৰি দিবলৈ সাজু আছোঁ যদি এতিয়া মই জিকেকেইটা ডিছকাছ কৰিম জিকেকেইটা ডিছকাছ কৰিলে কি হ'ব আপোনালোকৰ সুবিধা হ'ব আৰু মই এটা যদি কুৱেশ্যন যদি তাৰ লগত ৰিলেটেড কুৱেশ্যন আহে সেইবিলাকো কৈ যাম বুলি ভাবিছোঁ ঠিক আছে এতিয়া মই 52 নম্বৰ কুৱেশ্যনলৈ গৈ আছোঁ 52 নম্বৰ কুৱেশ্যনটো আছিলে দ্য ফাৰ্ষ্ট বুদ্ধিষ্ট কাউন্সিল ৱাজ হেল্ড ইন দ্য ৰিজন অফ সেইটো বুদ্ধিষ্ট কাউন্সিল কাৰ দিনত হৈছিলে কুৱেশ্যনটো আছিলে সেই বুদ্ধিষ্ট কাউন্সিল কেইখন হৈছিলে 4খন বুদ্ধিষ্ট কাউন্সিল হৈছিলে আমি সকলোৱে জানো যে 4খন বুদ্ধিষ্ট কাউন্সিল হৈছিলে সেইখন কাৰ দিনত হৈছিলে প্ৰথমখন হৈছিলে আপোনাৰ অজাতশত্ৰুৰ দিনত ছেকেণ্ডখন হৈছিলে কালা অশোকৰ দিনত 3খন নম্বৰ হৈছিলে অশোকৰ দিনত 4খন নম্বৰ হৈছিলে কনিষ্কৰ দিনত আৰু এই ডেটবিলাকো কিমান শতিকাত হৈছিলে সেইটো বহুত ইম্পৰ্টেণ্টেই হয় কুৱেশ্যনবিলাক আহি থাকে সেইটো আপোনালোকে চাই ল'ব যিহেতু মই ইয়াত গোটেইখন ডিছকাছ কৰিবলৈ সময় নহ'ব সেইটো কাৰণে মই থুলমূলকৈ এটা কৈ যাব পাৰিম আৰু কৈ গৈছোঁ আৰু মই এনচাৰকেইটা দি গৈছোঁ সেইটো হৈছে অজাতশত্ৰু তাৰপিছত ফাৰ্ষ্ট ৰুলাৰ অফ পালা ডাইনেষ্টি ৱাজ সেই পালা ডাইনেষ্টিৰ ৰুলাৰ কোন আছিলে পালা ডাইনেষ্টিৰ ৰুলাৰ বুলি ক'বলৈ হ'লে 2টা পালা ডাইনেষ্টি আছিলে সেইটো কাৰণে কনফিউজ হোৱা দেখা যায় বহুতে 2টা পালা ডাইনেষ্টি আছিলে আমি সকলোৱে জানো এটা আছিলে অসমৰ পালা ডাইনেষ্টি এটা হৈছে আমাৰ অসমৰ বাহিৰৰ ৱেষ্ট বেংগলৰ ফালৰ এটা উৰিষ্যা সেইফালে সেইটো এটা পালা ডাইনেষ্টি আছিলে ঠিক আছে যদি আমাৰ অসমৰ পালা ডাইনেষ্টি বুলি কোৱা হয় তেতিয়া এনচাৰটো কি হ'ব আৰু যদি ভাৰতৰ পালা ডাইনেষ্টি বুলি কোৱা হয় তেতিয়া এনচাৰটো কি হ'ব ইয়াত কিন্তু অসমৰ বুলি উল্লেখ কৰা নাই সেইটো কাৰণে এনচাৰটো হ'ব ভাৰতৰ গোপাল আৰু যদি অসমৰ বুলি কওঁ ইয়াত যদি অসমৰ অৰ্থটো লগাই দিয়া হয় তেতিয়া হ'ব ধৰ্মপালা ঠিক আছে তাৰপিছত হু ষ্টাৰ্টেড দ্য আৰ্য সমাজ সেইটো চবেই জানো স্বামী দয়ানন্দ সৰস্বতী ৰাজা ৰামমোহন ৰায়ে কি খুলিছিলে গোপাল কৃষ্ণ গোখলে কি কৰিছিলে স্বামী বিবেকানন্দই কি কৰিছিলে সেইটো আপোনালোকে চাই যাব ঠিক আছে টিপু চুলতান ৱাজ দ্য ৰুলাৰ অফ টিপু চুলতান কোনখন মানে ৰাজ্যৰ ৰুলাৰ আছিলে সেইখন আছে মাইচুৰৰ তেওঁ গম পাওঁ যে টিপু চুলতান
চিৰিঙ্গাপট্টম ট্ৰিটি কৰিছিলে ব্ৰিটিছৰ লগত, মাইচৰ ৱাল আহিছিলে, মাইচৰ কেইখনো ইম্পৰ্টেণ্ট হয়, কিমান চনত হৈছিলে সেইটো চাই যাব। তো জিৰ' ৱাজ ইনভেণ্টেড বাই, জিৰ'টো কোনে ইনভেণ্টেড কৰিছে? আৰ্যভট্ট। ঠিক আছে, আৰু হৈছে হুইচ ৱাজ দ্য লাৰ্জেষ্ট ছাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? লাৰ্জেষ্ট ছাইট অফ ইণ্ডাছ ভেলী চিভিলাইজেশ্যন হৈছে মহেঞ্জোদাৰো। যদি ইণ্ডিয়াৰ লাৰ্জেষ্ট ভেলী চিভিলাইজেশ্যন বুলি কোৱা হয় তেতিয়া হ'ব ৰাখিগঞ্জ। তাৰপিছত হুইচ ওৱান দ্য এনচিয়েণ্ট পৰ্ট অফ দ্য ইণ্ডাছ ভেলী চিভিলাইজেশ্যন? সেইটো লোথাল। আৰু ধলাভিৰাটো কি আছিলে? ধলাভিৰাটো আছিলে এটা ইণ্ডাছ ভেলী ছাইটেই, সেইটো আপোনাৰ পানীৰ কাৰণে বিখ্যাত আছিলে, পানীৰ ৰিজাৰ্ভাৰ, সেইবিলাক ৰিজাৰ্ভাৰ কাৰণে। চুৰকাটাকাণ্ডা সেইটো কিহৰ কাৰণে বিখ্যাত আছিলে? সেইটো আছিলে ঘোঁৰাৰ যোনবিলাক অৱশিষ্ট পোৱা গৈছিলে সেই চুৰকাটাকাণ্ডাত পোৱা হৈছিলে। হাৰাপ্পাটো চবেই জানো, মহেঞ্জোদাৰোটো আমি জানোৱেই। তো ঠিক আছে, তো ফাৰ্ষ্ট বেটেল অফ পানীপত কেতিয়া লাগিছিলে? ফাৰ্ষ্ট বেটেল অফ পানীপত লাগিছিলে 1526ত। ছেকেণ্ড বেটেল অফ পানীপত কেতিয়া লাগিছিলে? থাৰ্ড বেটেল অফ পানীপত কেতিয়া লাগিছিলে? আৰু ফাৰ্ষ্ট বেটেল অফ পানীপত কাৰ কাৰ মাজত লাগিছিলে? ফাৰ্ষ্ট বেটেল অফ পানীপত লাগিছিলে ইব্ৰাহিম লোডি আৰু আপোনাৰ বাবৰৰ মাজত লাগিছিলে, বাবৰৰ মাজত লাগিছিলে। আৰু আপোনাৰ এইটো ছেকেণ্ড বেটেল অফ পানীপত কাৰ মাজত লাগিছিলে? হিমু আৰু আপোনাৰ আকবৰৰ মাজত লাগিছিলে। আকবৰ তেতিয়া সৰু আছিলে, সেইটো কাৰণে বেহৰাম নদী বুলি যোনজন মানুহ আছিলে, বেহৰাম খান আছে, তেওঁ মানে আকবৰক গাইডেন্স কৰিছিলে, সেই তেওঁৰ লগত লাগিছিলে। থাৰ্ড বেটেল অফ পানীপত কাৰ লাগিছিলে? অলপ দিনৰ আগত এখন অৰ্জুন কাপুৰে চিনেমাই বনাই গৈছে থাৰ্ড বেটেল অফ পানীপতৰ ওপৰত, সেইখন আপোনালোকে ডেটকেইটা চাব। ঠিক আছে, তাৰপিছত এতিয়া আমি নেক্সট কুৱেশ্যনটো গৈ আছোঁ। নেক্সট কুৱেশ্যনটো যাবলৈ হ'লে আপোনাৰ 62 নম্বৰ কুৱেশ্যন। 62 নম্বৰ কুৱেশ্যন যে শ্বহীদ দিৱসৰ চেলিব্ৰেটেড, শ্বহীদ দিৱস কেতিয়া চেলিব্ৰেট কৰা হৈছিলে? শ্বহীদ দিৱসটো চেলিব্ৰেট কৰিছিলে 10 ডিচেম্বৰ। আমি অসমৰ দিৱসকেইটা বহুত ইম্পৰ্টেণ্ট হয়। 2 ডিচেম্বৰটো কেতিয়া 2 ডিচেম্বৰটো কেতিয়া কৰা হৈছিলে? 2 ডিচেম্বৰটো কিহৰ কাৰণে? সেইটো হৈছে আপোনাৰ 2 ডিচেম্বৰটো হৈছে 2 ডিচেম্বৰটো চুকাফা দিৱস বা অসম দিৱস। তেনেকৈ লাচিত দিৱস কেতিয়া হয়? চিলাৰায় দিৱস কেতিয়া হয়? জয়মতী দিৱস কেতিয়া হয়? মেডাম মেফি কেতিয়া হয়? সেইকেইটা ডেটটো অসমৰ ডেটকেইটা আপোনালোকে চাই যাব। তাৰপিছত 63 নম্বৰ কুৱেশ্যনটো আহিছে হুইচ ওৱান অফ দ্য ছেকেণ্ড মষ্ট পপুলাৰ চিটি অফ আছাম? সেইটো হৈছে আপোনাৰ শিলচৰ। এনচাৰটো হ'ব শিলচৰ। ঠিক আছে, আৰু অসমৰ ডিষ্ট্ৰিক্ট কেইখন হৈছে? এতিয়া নতুনকৈ এখন বজালি হৈছে, সেইটো কাৰণে কেই নম্বৰখন ডিষ্ট্ৰিক্ট হৈছে? বা আপোনাৰ মহকুমা কেইখন অসমত? বা আপোনাৰ পপুলেশ্যন বেছি থকা কোনখন? মানে সেইবিলাক কুৱেশ্যন ৰিলেটেড টু অসমৰ আপোনাৰ ডিষ্ট্ৰিক্টৰ ওপৰত সেইবিলাক কুৱেশ্যন চাই যাব। তাৰপিছত 64 নম্বৰ কুৱেশ্যনটো দ্য নেম অফ পাকিস্তান ৱাজ কইন্ড বাই? সেইটো বহুতে ভুল কৰিব, কাৰণ মানে এইটো হৈছে আপুনি চবেই জানিব যে মহম্মদ আলী জিন্নাই তেওঁলোকে পাকিস্তানৰ, কাৰণ পাকিস্তানৰ তেওঁ প্ৰথম PM আছিলে, কিন্তু মহম্মদ আলী জিন্নাই তেওঁ পাকিস্তানটো কইন কৰা নাছিলে, সেইটো কৰিছিলে মহম্মদ ইকবালে কৰিছিলে। ঠিক আছে, দ্য অল ইণ্ডিয়া মুছলিম লীগ ৱাজ এষ্টাব্লিছ? মুছলিম লীগ কেতিয়া এষ্টাব্লিছ হৈছিলে? 1906ত। 1911টো বহুত ইম্পৰ্টেণ্ট হয় ডেটটো, সেইটো কিয় হৈছিলে? আমাৰ দিল্লীখন কেপিটেল শ্বিফ্ট হৈছিলে। 1905টো কি কাৰণে ইম্পৰ্টেণ্ট হয়? 1905টো ইম্পৰ্টেণ্ট হয় আপোনাৰ আমাৰ স্বাদেশী মুভমেণ্ট যোনটো হৈছিলে, সেইটো সময়ত আমাৰ স্বাদেশী মুভমেণ্ট 1905ত হৈছিলে। ঠিক আছে, তাৰপিছত 66 হৈছে হুইচ অফ দ্য ফ্ল'য়িং স্কাৰ্লিং মেচ? সেইটো কোনটো হ'ব? সেইটো হ'ব অপশ্যন চিটো, বাসুভদ্ৰ দত্তই লিখিছিলে শুভনন্দু। এইটো স্পেলিং এটা মিষ্টেক হৈ আছে, মই আপোনালোকক কমেণ্ট ছেকশ্যনত জনাই দিম, সেইটো আমাৰ এটা ভুল হৈ আছে। এইটো বাসুদেৱে হ'ব লাগিছিলে, বাসুদেৱ বত্ত হ'ব লাগিছিলে, সেইটো ভুলকৈ দি থোৱা আছে। ঠিক আছে, তাৰপিছত হুমায়ুন টম ৱাজ বিল বাই? হুমায়ুন টমটো কোনে বিল কৰিছিলে? হাজী বেগমে বিল কৰিছিলে। আকবৰে কি কৰিছিলে? ফাটেহপুৰ চিক্ৰী কৰিছিলে। তাৰপিছত নুৰজাহান কোন আছিলে? এইবিলাক চব আপোনালোকে চাই যাব। ঠিক আছে, তাৰপিছত 68টো আছিলে দ্য ব্ৰিটিছ জেনেৰেল ৰেছপনচিবল ফৰ দ্য মেছেকাৰ অফ পিপুল অফ জালিয়ানাবাদ। এইটো আছিলে জালিয়ানাবাদ কেতিয়া হৈছিলে? 1919 চনত হৈছিলে। কিহৰ কাৰণে প্ৰটেষ্ট হৈছিলে? পিচফুল মানে মানুহে গোট খাইছিলে, সেইটো হৈছিলে ৰলাট এক্টৰ এগেইনষ্টত। আৰু আপোনাৰ দুজন আমাৰ মানুহ এৰেষ্ট কৰিছিলে, যোনটো আমাক স্বাধীনতা সংগ্ৰামীক এৰেষ্ট কৰিছিলে, সেইখন তেওঁলোকে পিচফুলি গোট খাইছিলে। কিন্তু সেইটো সময়তে জেনেৰেল ডায়াৰ আহি এই মানুহ পিচফুলি একেলগে কৰা মানুহবিলাকক, লগ খোৱা মানুহবিলাকৰ ওপৰত ফায়াৰিং কৰিছিলে, সেইটোকে কয় জালিয়ানাবাদৰ কাণ্ডটো। সেইটো হৈছে জেনেৰেল ডায়াৰ আছিলে এনচাৰটো। তাৰপিছত 69টো হৈছে হুইচ অফ দ্য মাদাৰ অফ আকবৰ? সেইটো হৈছে মানে হুমায়ুনৰ ৱাইফ কোন আছিলে? হামিদা। তাৰপিছত হু ৰট দ্য আকবৰনামা? কোনে আকবৰনামা কৈছিলে? আবুল ফজল। তাৰপিছত আৰু আমাক কৈছোঁ, আপোনালোকে যদি আৰু তেনেকুৱা ধৰণৰ কুৱেশ্যন চেম্পল পেপাৰ লাগে, আমাক এই নম্বৰটোত আপোনালোকে মেছেজ কৰিব, হোৱাটছআপ কৰিব। হোৱাটছআপ কৰিলে আমি এই নম্বৰত আপোনালোকক কিছুমান কুৱেশ্যন পেপাৰ প্ৰভাইড কৰিব পাৰিম। ঠিক আছে, টু এলিজিবল টু গেট এ ইলেক্টেড প্ৰেচিডেণ্ট দি কেণ্ডিডেট মাষ্ট বি? কিমান হ'ব লাগে, বয়স কিমান হ'ব লাগে প্ৰেচিডেণ্ট হ'বলৈ, ইণ্ডিয়াৰ প্ৰেচিডেণ্ট হ'বলৈ হ'লে? সেইটো 35 ইয়াৰ্ছ হ'ব লাগে। 25 ইয়াৰ্ছ হ'বলৈ হ'লে, 25 ইয়াৰ্ছ হ'লে কি হ'ব? আপুনি লোকসভাত
লোকসভাৰ যোনবিলাক মন্ত্ৰী আছে বা লোকসভাৰ মেম্বাৰবিলাক আছে 25 ইয়াৰ্ছ হ'ব লাগিব 30 ইয়াৰ্ছ হ'বলৈ হ'লে ৰাজ্যসভাৰ হ'ব লাগিব ভাইচ প্ৰেচিডেণ্টে 35 ইয়াৰ্ছ হ'ব লাগিব তাৰপিছত গভৰ্ণৰ 35 ইয়াৰ্ছ হ'ব লাগিব সেই ঠিক তেনেদৰে বয়স এটা সীমা বান্ধি দিয়া আছে এইটো মানে বহুত ইম্পৰ্টেণ্ট হয় পলিটিকেল কুৱেশ্যনৰ ওপৰত ঠিক আছে তাৰপিছত আহিলে আপোনাৰ 72 নম্বৰ কুৱেশ্যন হু কেন ডিছল্ভ দ্য ৰাজ্যসভাটো কোনে ডিছল্ভ কৰিব পাৰে সেইটো হৈছে আপোনাৰ কোনো ডিছল্ভ কৰিব নোৱাৰে ৰাজ্যসভাটো no one can ৰাজ্যসভাটো কোনো ডিছল্ভ কৰিব নোৱাৰে ঠিক আছে আৰু ভাইচ প্ৰেচিডেণ্ট কি হয় ৰাজ্যসভাৰ যোন স্পিকাৰ হয় ভাইচ প্ৰেচিডেণ্ট হয় ঠিক আছে আৰু 73 কুৱেশ্যন নম্বৰটো হৈছে 42 কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট বিল ৱাজ পাছ ইন দ্য ইয়েৰ এইটো সকলোৱে জানো যে 42 কনষ্টিটিউশ্যনটো আমি কি বুলি কোৱা হৈছিলে সেইটো হৈছিলে মিনি কনষ্টিটিউশ্যন বুলি কোৱা হৈছিলে এইটো কেতিয়া হৈছিলে 1976ত হৈছিলে কুৱেশ্যনটো ইয়াত আছে 1976ত হৈছিলে মিনি কনষ্টিটিউশ্যন তাৰপিছত আপোনাৰ তাৰপিছত 74 কুৱেশ্যন নম্বৰটো হৈছে দ্য পাৰ্লিয়ামেণ্ট কেন বি এমেণ্ড দ্য কনষ্টিটিউশ্যন বাই দ্য ৱে অফ কেনেকৈ ধৰণে আমি পাৰ্লিয়ামেণ্টটো এমেণ্ড কৰিব পৰা হয় এইটো গোটেইকেইটা হৈছে এনচাৰটো হৈছে অল অফ দিছ ঠিক আছে তাৰপিছত হু ৱাজ দ্য ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ এই ফাৰ্ষ্ট ৱৰ্ডটো যোনটো ফাৰ্ষ্টটো বহুত কম্পিটিটিভ এক্সামত আহি থকা দেখা যায় ফাৰ্ষ্ট ইলেকশ্যন কমিশ্যনাৰ কোন হয় ফাৰ্ষ্ট স্পীকাৰ কোন হয় ফাৰ্ষ্ট ডেপুটি মানে চব ভাইচ প্ৰেচিডেণ্ট কোন হয় তাৰপিছত ফাৰ্ষ্ট আপোনাৰ চুইচ কেনেল কোনে কভাৰ কৰিছিলে ফাৰ্ষ্ট মাউণ্ট এভাৰেষ্ট কোনে ক্লাইম্ব কৰিছিলে সেই তেনেকুৱা ধৰণৰ ফাৰ্ষ্ট কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকে সেইটো ফাৰ্ষ্ট কুৱেশ্যনটো চাই যাব ঠিক আছে এতিয়া ফাৰ্ষ্ট চিফ ইলেকশ্যন কমিশ্যনাৰ কোন হয় সুকুমাৰ সেন হয় হু ৱাজ দ্য স্পীকাৰ অফ ফাৰ্ষ্ট লোকসভাটো হয় সেইটো হৈছে আপোনাৰ জি বি মালভাংগাৰ ঠিক আছে 77 কুৱেশ্যনটো হৈছে দ্য চেলাৰী অফ দ্য এলাউন্স অফ দ্য জাজ অফ হাই কোৰ্ট আৰ চাৰ্জ টু দ্য সেইটো কোনটো হ'ব যদি হাই কোৰ্ট বুলি দিয়ে হাই কোৰ্টটো হয় তেতিয়া হৈছে আপোনাৰ কনচিলিয়েশ্যন ফাণ্ড অফ ষ্টেট হ'ব হাই কোৰ্ট হ'লে আৰু যদি আপোনাৰ যদি ইণ্ডিয়া কাণ্ট্ৰিখনৰ সোধে তেতিয়া হ'ব আপোনাৰ যেনে সুপ্ৰিম কোৰ্টক সুধিলে বা প্ৰেচিডেণ্টক সুধিলে সেইটো কনচিলিয়েশ্যন ফাণ্ড অফ ইণ্ডিয়া হ'ব ঠিক আছে আমাৰ চিফ মিনিষ্টাৰৰ বা আমাৰ ধৰক ষ্টেটৰ মানে জাজৰ হাইকোৰ্টৰ জাজৰ সেইবিলাক হ'লে আপোনাৰ ষ্টেটৰ হ'ব ঠিক আছে তাৰপিছত 78 কুৱেশ্যনটো হৈছে if a new state of Indian Union is to be created which of the following schedule of the constitution must be amendment সেইটো হৈছে আপোনাৰ এনচাৰটো হ'ব ফাৰ্ষ্ট শেডিউল কেইটাত কি কেইটা শেডিউল কেইটা ইম্পৰ্টেণ্ট হয় শেডিউল কেইটা ফাৰ্ষ্ট শেডিউলটো হয় আমাৰ আৰু এটা ছেকেণ্ড শেডিউলটো কিয় কাৰণে ইম্পৰ্টেণ্ট হয় ছেকেণ্ড পাৰ্টটো সেইটো ইম্পৰ্টেণ্ট হয় আপোনাৰ আমাৰ এতিয়া যোনটো চিটিজেনশ্বিপ এমেণ্ডমেণ্ট এক্ট সেইটো ছেকেণ্ড শেডিউলত হৈ আছে যেনেকৈ আমাৰ এমেণ্ডমেণ্ট কৰিবলৈ হ'লে ছেকেণ্ড শেডিউলত কৰা হয় থাৰ্ডটো ঠিক তেনেদৰে ইম্পৰ্টেণ্ট থাৰ্ডটো হৈছে ফাণ্ডামেণ্টেল আমাৰ ৰাইটছকেইটা আছে ফ'ৰ্থটো ইম্পৰ্টেণ্ট হয় ডাইৰেক্টিভ প্ৰিন্সিপাল অফ ষ্টেট পলিচি তাৰপিছত ফ'ৰ্থ এটো হয় আপোনাৰ ফাণ্ডামেণ্টেল ডিউটিজ সেইকেইটা আপোনালোকে চাই যাব তাৰপিছত 79 নম্বৰ কুৱেশ্যন হৈছে দ্য ষ্টেট হুইচ ৱাজ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ চিফ ৰিজল্ভ দ্য শেডিউল ট্ৰাইব অফ লোকসভা ইজ সেইটো হৈছে মধ্যপ্ৰদেশ এনচাৰটো হৈছে ঠিক আছে মনি বিল কেন বি ইণ্ট্ৰডিউচ ইন মনি বিল কোনটোত ইণ্ট্ৰডিউচ কৰিব হয় সেইটো লোকসভাত ইণ্ট্ৰডিউচ কৰা হয় বাকীবিলাক মনি বিল নহৈ পেলাই বাকী যদি বিল হয় যোন জেনেৰেল বিল হয় সেইবিলাক আপুনি বোথ হাউচতে ইণ্ট্ৰডিউচ কৰিব পৰা যায় কিন্তু স্পেচিয়েলি মনি বিলৰ ক্ষেত্ৰত লোকসভাতে ইণ্ট্ৰডিউচ কৰিব পৰা যায় আৰু মনি বিলটো এইখন বিল মনি বিল হয় নে নহয় কোনে পৰীক্ষা কৰি দিয়ে কোনে চাই মেলি দিয়ে সেইখন হৈছে আপোনাৰ স্পীকাৰ অফ লোকসভাই চাই দিয়ে যে এইখনে মনি বিল হয় তেতিয়াহে এইখন মনি বিল বুলি কনচিডাৰ কৰা হয় ঠিক আছে 81 কুৱেশ্যনটো হৈছে প্লেনেট ৰিচিভ দিয়াৰ নিউট্ৰিশ্যন মেইনলি ফ্ৰম সেইটো প্লেনেটে ক'ৰ পৰা নিউট্ৰিশ্যন ৰিচিভ কৰে দ্য চইলৰ পৰা নিউট্ৰিশ্যন ৰিচিভ কৰে জাইলেম ফ্ল'য়েম এইবিলাক কনচেপ্টটো চাই যাব জাইলেমে কি কৰে নিউট্ৰিশ্যনটো আনে তাৰপিছত পত্ৰহিতৰ থ্ৰুদি আমাক স্থলসিঞ্চন হয় আৰু মানে খাদ্য প্ৰস্তুত কৰা হয় তাৰপিছত আপোনাৰ ফ্ল'য়েমৰ সদলি মানে গছৰ যোনবিলাক পাৰ্ট আছে সেইবিলাকলে আপোনাৰ খাদ্যটো ট্ৰেন্সপৰ্ট কৰি দিয়া হয় সেই কনচেপ্টটো হৈছে বায়'লজি দুটা এটা কুৱেশ্যন আহিছে চবৰে মানে কুৱেশ্যনবিলাক বেছ কৰি বনোৱা হৈছে কাৰণ ক'ব নোৱাৰি আপোনাৰ কোনটোৰ পৰা কোনটো পাৰ্ট কুৱেশ্যন আহিব পাৰে ঠিক আছে তাৰপিছত 82 নম্বৰ কুৱেশ্যন হৈছে প্ৰচেছ অফ চেল ডিভিজন কেন বি টেক প্লেচ সেইটো হৈছে মিট'চিছ ঠিক আছে ফিউচনটো ক'ত হয় সোলাৰৰ যোনটো আমাৰ সোলাৰত যোনটো ছানত হৈ থাকে সেইটো কি হয় ফিউচন হয় ফিছনটো ক'ত হয় হেট্ৰ'চিছ কি হয় সেইকেইটা আপোনালোকে চাই যাব ঠিক আছে তাৰপিছত 83 নম্বৰ কুৱেশ্যনটো হৈছে দ্য নিউক্লিয়াছ অফ এটম ইজ কনচিষ্ট অফ নিউক্লিয়াছ অফ এটমে কি কনচিষ্ট হয় সেইটো হৈছে আমি এটমটো জানো এইখিনি এটম এটা থাকে সেইটো নিউক্লিয়াছ হয় তাক কেন্দ্ৰ কৰি আমি এনেকৈ ঘূৰি থাকে অৰ্বিট থাকে ঠিক আছে প্ৰথম অৰ্বিটত দুটা থাকে তাৰপিছত 8টা থাকে ঠিক আছে সেই 8টা দুটা সেইবিলাক থাকে সেইবিলাক হৈছে ইলেক্ট্ৰন বুলি কয় আৰু যোনবিলাক নিউক্লিয়াছৰ ভিতৰত থাকে সেইটো হৈছে প্ৰটন
আৰু নিউট্ৰন। প্ৰটনটো হৈছে পজিটিভলি চাৰ্জ আৰু ইলেক্ট্ৰনটো হৈছে নিগেটিভলি চাৰ্জ আৰু নিউট্ৰনটো হৈছে নিউট্ৰনটো হৈছে নিউট্ৰেল। ঠিক আছে, তাৰপিছত আপোনাৰ 84 নম্বৰ কুৱেশ্যনটো যাওঁ। 84 নম্বৰ কুৱেশ্যনটো হৈছে লাইট ফ্ৰম দ্য ছান ৰিচ আছ ইজ নিয়েৰলি, কিমান সময়ত ছানৰ পৰা যোনটো লাইট আহে আমাৰ আৰ্থৰ ৰিচ কৰে সেইটো হৈছে 8 মিনিট। আৰু মুনৰ পৰা কিমানত আহে সেইটো হৈছে 1.2 ছেকেণ্ড নে কিমান হয়, একজেক্টলি চাই ল'ব, 1.4 বা 1.2 ছেকেণ্ড হয়, সেইটো চাই ল'ব এনচাৰটো। ঠিক আছে, 85টো হৈছে পাস্কেল দ্য ইউনিট অফ, পাস্কেলটো হৈছে আমাৰ প্ৰেছাৰৰ ইউনিট। WW ষ্টেণ্ড ফৰ কি হয়, WW ষ্টেণ্ড ফৰ ৱৰ্ল্ড ৱাইড ৱেব, সেইটো সকলোৱে জানো। হুইচ অন দ্য ফ্ল'য়িং ইজ জেনেৰেশ্যন অফ ফাৰ্ষ্ট কম্পিউটাৰ হেড, সেইটো হৈছে ভেকাম টিউব এণ্ড মেগনেটিক ড্ৰাম। তাৰপিছত ফুল ফৰ্ম অফ URL হৈছে, সেইটো হৈছে অপশ্যন D2 ইউনিফাইড ৰিচোৰ্চ লিংকটো হৈছে, ইউনিফাইড ৰিচোৰ্চ লোকেটৰ হ'ব, অপশ্যন এটো হ'ব দেই, অপশ্যন ইউনিফাইড ৰিচোৰ্চ লোকেটৰ হ'ব। তাৰপিছত ইন হুইচ অফ দ্য ফ্ল'য়িং ফৰ্ম ডাটা ইজ ষ্ট'ৰেজ ইন কম্পিউটাৰ, সেইটো হৈছে বাইনেৰী। 90টো হৈছে হোৱাট ইজ দ্য ফুল ফৰ্ম অফ GUI ইন টাৰ্ম অফ কম্পিউটাৰ, সেইটো হ'ব D2 গ্ৰাফিকেল ইউজাৰ ইণ্টাৰফাৰেঞ্চ। তাৰপিছত 91টো হৈছে পাৰ্চেণ্ট অফ ইৰিগেশ্যন লেণ্ড ইন ইণ্ডিয়া ইজ এবাউট, সেইটো হৈছে 35%। ঠিক আছে, ফৰেষ্টে কিমান কভাৰ কৰে সেইটো চাই যাব, আৰু ইৰিগেশ্যনৰ কাৰণে কিমান হৈছে বা আমাৰ যোনটো সেইটো অলৰেডি আগতে ডিছকাছ কৰি গৈছে কোনখন ৰাজ্যই বেছি ফৰেষ্ট কভাৰ কৰে মানে হেৰি আছে। নৰ্থ ইষ্টৰ ভিতৰত কোনখন কৰে সেইটো কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'বচোন, নৰ্থ ইষ্টৰ ভেক্টৰত কোনখন ফৰেষ্ট বেছি কভাৰ এৰিয়া আছে। তাৰপিছত 92 হৈছে দ্য প্ৰিন্সিপাল কপাৰ ডিপ'জিট ইণ্ডিয়া লাই ইন দ্য হুইচ অফ দ্য ফ্ল'য়িং প্লেট, আমাৰ যে যোনবিলাক কপাৰ মিনাৰেল আছে সেইবিলাক আমাৰ ৰিচ ক'ত হয়, চ'টাৰ নেকবোৰ প্লেটত হয়। বেছিভাগ আমি চ'টাৰ নেকবোৰ প্লেটতে আমি এইবিলাক ৰিচ'ৰ্চেছবিলাক পাওঁ, কিন্তু আমি কপাৰ লগত চাবলৈ হ'লে ইয়াত অপশ্যনটো সেইটো চ'টাৰ নেকবোৰ প্লেটো নাই। এই খেত্ৰী যোনটো হয় ৰাজস্থানৰ, এই খেত্ৰী এৰিয়াটো আমাৰ কপাৰৰ কাৰণে বহুত বিখ্যাত হয়। ঠিক আছে, এইটো অপশ্যনটো বি হ'ব। তাৰপিছত আপোনাৰ আহিলে আকৌ কুৱেশ্যন থাকি গ'ল ৰ'ব, এই কুৱেশ্যনটো হৈছে 93টো দ্য ইণ্ডিয়া ইজ হায়েষ্ট এনুৱেল ৰেইনফল ইজ ৰিপৰ্টেড এট, ক'ত এনুৱেল ৰেইনফলটো ক'ত বেছি মানে হয় বা ৰিপৰ্ট কৰা হয়, সেইটো হৈছে আপোনাৰ আমি চবেই জানো যে মৌচিনৰাম, মেঘালয় মৌচিনৰাম আৰু চেৰাপুঞ্জী যোনটো মেঘালয়ত আছে তাতে বেছি হায়েষ্ট ৰেইনফল হয়। আৰু চবতছে কম ৰেইনফল ক'ত হয় সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি ক'ব, তাৰপিছত 94টো হৈছে 94 দ্য ষ্টেট হেভিং দ্য লাৰ্জেষ্ট এৰিয়া অফ ফৰেষ্ট কভাৰ ইন ইণ্ডিয়া ইজ, এইটো কুৱেশ্যনটো আগতে মই কৈ গৈছোঁ, এইটো মধ্যপ্ৰদেশ হ'ব এনচাৰটো। ঠিক আছে, হাউ মাছ অসমে কিমান কভাৰ কৰে ফৰেষ্ট এৰিয়া, সেইটো এনচাৰ ক'বচোন। 95টো হৈছে হাউ মাছ এমাউণ্ট অফ আছাম গভ ৰিচিভ ফ্ৰম দ্য ৱৰ্ল্ড বেংক টু কম্বেট COVID-19, COVID-19ৰ কাৰণে আমাৰ অসমক কিমান পইচা চেণ্ট্ৰেল গভৰ্ণমেণ্টে দিয়া হৈছে, ৱৰ্ল্ড বেংকৰ ফালৰ পৰা লোৱা হৈছে ধাৰলৈ, সেইটো হৈছে 300 crores। ঠিক আছে, তাৰপিছত ইন হুইচ ইয়াৰ দিহিং পাটকাই ডিক্লেয়াৰ এজ এ এলিফেণ্ট ৰিজাৰ্ভ, সেইটো দিহিং পাটকাই এতিয়া নতুনকৈ এখন আমাৰ নেশ্যনেল পাৰ্ক হৈছে দিহিং পাটকাই, চবেই জানো 6 নম্বৰখন নেশ্যনেল পাৰ্ক হ'ল। আমাৰ নতুনকৈ এখন ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে, ৱাইল্ড লাইফ চেঞ্চুৰী হৈছে কি আছিলে আপুনি কওকচোন, পভা ৱাইল্ড লাইফ চেঞ্চুৰী হয় সম্ভৱ। তাৰপিছত ঠিক আছে, 95টো হৈছে 300 crores। 96টো হৈছে ইন হুইচ ইয়াৰ দিহিং পাটকাই ডিক্লেয়াৰ এজ এ এলিফেণ্ট ৰিজাৰ্ভ, সেইটো হৈছে 1992। হু ৱন দ্য শ্যামা প্ৰসাদ মুখাৰ্জী এৱাৰ্ড ফৰ পলিটিক্স আণ্ডাৰ SWAYAJ, এইটো তেনেকৈ ফুল ফৰ্ম এটাত আছে আপোনাৰ SWAYAJA, এইটো ময়ো কনফিউজ, সেইটো আপোনাৰ ফুল ফৰ্মটো কি হয় সেইটো যদি মই পাওঁ আপোনাক কমেণ্ট ছেকশ্যনত মই কমেণ্ট কৰি ক'ম ফুল ফৰ্মটো। সেই এৱাৰ্ডটো কোনে পাইছে, সেইটো হৈছে আমাৰ সৰ্বানন্দ সোণোৱাল। ঠিক আছে, সৰ্বানন্দ সোণোৱালে আমাৰ পাইছে। পেমা খাণ্ডু ক'ৰ চিফ মিনিষ্টাৰ হয়, য়োগী আদিত্যনাথ ক'ৰ চিফ মিনিষ্টাৰ হয়, আমাৰ চিফ মিনিষ্টাৰবিলাক ইম্পৰ্টেণ্ট হয়। নতুনকৈ যদি কেনেবাকৈ এপইণ্টমেণ্ট হৈছে, চিফ মিনিষ্টাৰ নতুনকৈ ইলেক্ট হৈছে, সেইটোও বহুত ইম্পৰ্টেণ্ট হয়। কিন্তু আপুনি এতিয়া নৰ্থ ইষ্টৰ ষ্টেটৰ আমাৰ অসম গভৰ্ণমেণ্টৰ, যিহেতু অসম গভৰ্ণমেণ্টৰ পৰীক্ষা দিবলৈ যাওঁ, নৰ্থ ইষ্টৰ 7খন আৰু ছিকিমক ধৰি 8খন যোনখন আপোনাৰ ধৰা, সেই তেওঁলোকৰ আমি চিফ মিনিষ্টাৰকেইটা আৰু গভৰ্ণৰবিলাক জনা আমি বহুতে জৰুৰী হয়। ঠিক আছে, অৰবিন্দ কেজৰিৱাল চবেই জানো দিল্লীৰ হয়, য়োগী আদিত্যনাথ ক'ৰ হয় আপুনি কমেণ্ট ছেকশ্যন কৰি যাব, UPৰ হয়। ঠিক আছে, 98টো হৈছে হুইচ অফ দ্য ফ্ল'য়িং ইজ পাব্লিক ছেক্টৰ কোম্পানী, পাব্লিক ছেক্টৰ কোম্পানী কোনটো হয়, ভেল, ONGC, অইল, অল অফ দিছ এবভ, এইটো হৈছে অল অফ দিছ এবভ, নৱৰত্ন বুলি যোনটোক কোৱা হয়। ৱৰ্ল্ড লিডিং টি প্ৰডিউচাৰ কোনটো হয়, চাইনা হয়।
ঠিক আছে তাৰপিছত হু লঞ্চ দ্য মাৰ্চ 2020 মাৰ্চ মিছন সেইটো হৈছে আপোনাৰ নাসা ঠিক আছে নাসাই 2020 মাৰ্চ মিছনটো লঞ্চ কৰিব এইটো কাৰেণ্ট এফেয়াৰ্ছ হয় ঠিক আছে আৰু ঠিক আছে এতিয়া আপোনালোকক ভিডিঅ'টো চাবলৈ ধন্যবাদ আৰু এনেকুৱা পেপাৰ পাই থাকিবলৈ হ'লে আপুনি এই নম্বৰটোত আপোনাৰ হোৱাটছআপ মেছেজ কৰিব নহ'লে আমাৰ টেলিগ্ৰাম চেনেল কেৰিয়াৰ ৰিজনেন্সক যোগদান কৰিব যাতে আপুনি কুৱেশ্যনবিলাক পাই থাকিব পাৰে ধন্যবাদ